এই 7টা কথা আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মানি চলক এই নিয়ম নম্বৰ 1 উত্তৰ বা পশ্চিম দিশত হিতান নলব সূৰ্য দেৱতাৰ লগত এই কথাৰ বহু বৈজ্ঞানিক মিল আছে যাৰ বাবে আমাৰ জীৱনত হতাশা আহিব পাৰে নম্বৰ 2 বেয়া ঘড়ী বা ভগা আইনা ঘৰৰ ভিতৰত নাৰাখিব জীৱন যুজত বৰ বেয়াকৈ বাধা আহিব এইবোৰ ৰাখিলে নম্বৰ 3 বিছনাৰ তলত বাচন বৰ্তন নথব নিশা বেয়া সপোন দেখাৰ ইউ এক কাৰণ হ'ব পাৰে এনে কৰিলে আপোনাৰ ঘৰত যদি শিশু আছে তেন্তে নিশা আমনি কৰিব খোৱাৰ সময়ত নম্বৰ 4 উত্তৰ পূব দিশত আলমিৰা নাৰাখিব লক্ষ্মী মা আঁতৰি যাব নম্বৰ 5 পতি পত্নীৰ ফটো দক্ষিণ পশ্চিম দিশত ৰাখিব তেতিয়া সংসাৰত সুখ আহিব নম্বৰ 6 সদায় জুৰিয়া প্ৰতিমূৰ্তি ৰাখিব যেনে লাভ বাৰ্ড তেতিয়া ঘৰৰ সদস্যৰ ইজনে সিজনৰ প্ৰতি মৰম বাঢ়িব নম্বৰ 7 কোঠাৰ মূল দৰ্জাখনৰ সন্মুখত বিছনা নথব কিয়নো এনে কৰিলে ঘৰুৱা অশান্তি বাঢ়িব মনত ৰাখিব এইসমূহ নীতি মানি চলিব পাৰিলে ভাল বুলি বাস্তুশাস্ত্ৰৰ লগতে বৈজ্ঞানিক দৃষ্টিভংগীও জড়িত গতিকে মানি চলক আৰু সুখৰ সংসাৰ গঢ়ি তোলক কথাখিনি ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব